ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি আশা কৰিছিলোঁ আপোনাৰ পৰা যে নিৰ্বাচন অহাৰ লগে লগে আপুনি এক সুস্থ বাতাবৰণৰ মাজত থাকি সুন্দৰকৈ কেৱল নিজৰ কামখিনি আপুনি যি অলেখ কাম কৰিছে, ইতিমধ্যে আপুনি উন্নয়নৰ জোৱাৰ তুলিছে, আমি জানো পৰিৱৰ্তনৰ সূচনা কৰিছে। আপুনি যি ধৰণে উন্নয়নৰ কামখিনি কৰিছে, যি ধৰণে আপুনি জনহিতাৰ্থে কামবোৰ কৰি গৈছে, সেই কামবোৰকে আপুনি যদি খতিয়ান হিচাপে দাঙি ধৰে, সেয়ে আপোনাৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যথেষ্ট। তাত আপুনি বিভাজনৰ ৰাজনীতি বা অন্যান্য প্ৰসংগ কিছুমানক লৈ বিৰোধীক গালি পাৰাতকৈ কেৱল আপোনাৰ কৰ্মখিনি কৰিলে আপোনাৰ দৰে এগৰাকী সফল দক্ষ বিচক্ষণ মানুহে বা মন্ত্ৰীয়ে বা নেতাই নিৰ্বাচনত জয়যুক্ত হোৱাৰ বাবে একেবাৰে সহজ পন্থা। আৰু আমি সেইটো আশা কৰিছিলোঁ। আমি পূৰ্বতে তেনেধৰণৰ আমাৰ আশা ব্যক্ত কৰিছিলোঁ। আজি আমি অনুভৱ কৰিছোঁ তেখেতে এটা সুস্থ বাতাবৰণৰ মাজত থাকি স্পষ্টভাৱে কৈছে, নিৰ্বাচন আহিলে মই কাৰো প্ৰতি তেনেধৰণৰ বিৰূপ ভাৱ প্ৰকাশ নকৰোঁ, কাৰো ওপৰত মই কমেণ্ট নিদিওঁ, ব্যক্তিগতভাৱে কমেণ্ট দিবলৈ মই এৰি দিওঁ। নিৰ্বাচন আগতেও মই নকৰোঁ, এইবাৰ নকৰোঁ। আপোনালোকে জানে যে মোৰ ইলেকশ্যন আহিলে মই মানুহৰ ওপৰত কমেণ্ট দিয়াটো বন্ধ কৰোঁ। মই মোৰ ভাল কামখিনি দেখুওৱা মানুহক যোৱাবাৰো MP ইলেকশ্যনত কাকো এটা শব্দও গালি নাপাৰাকৈ মই ইলেকশ্যন কৰিছোঁ। এইবাৰো মোৰ বিধানসভাত মন এইটোৱে যে মই বিৰোধীৰ লগত যুঁজ বাগৰ কৰি লাভ নাই। আমাৰ কামখিনি কৰোঁতে 2 ঘণ্টা কৈ থাকিব লাগে। গতিকে ভাল লাগিছে তেখেতক তেনেধৰণৰ চিন্তা, তেখেতৰ সেই সততাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম যে 2024 চনৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আক্ৰমণাত্মক ভূমিকা নলওঁ বুলি কৈ বিৰোধী পক্ষক বা প্ৰতিপক্ষক আক্ৰমণ নকৰি কেৱল নিজৰ জনহিতাৰ্থে কৰা কামবোৰক দাঙি ধৰি ৰাইজৰ ওচৰ চাপিব বুলি কৈছে, আপোনালোকে সাধাৰণ কৰ্মীসকলেও, দলীয় কৰ্মীসকলেও, ৰাইজেও কেৱল নিজে পৰা বা নিজে যিবোৰ কৰিলে বা নিজৰ দলটোৱে যিখিনি কাম ইতিমধ্যে সম্পন্ন কৰিলে, ভাল কামসমূহৰ চানেকি আপোনালোকে ৰাইজৰ মাজত দাঙি ধৰক। সুন্দৰ বাতাবৰণৰ মাজেৰে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ সুবিধা দিয়ক আৰু দেখিব নিৰ্বাচন সুন্দৰকৈ পাৰ হৈ গৈছে। তাকে নকৰি যদি আমি ইজনে সিজনক ঘৃণাৰ ৰাজনীতি বিয়পাই বিভাজনৰ ৰাজনীতিৰ মাজত লিপ্ত হৈ আনৰ প্ৰতি হিংসামূলক বা পৰিচিতমূলক আমি মন্তব্য কৰি কাৰোবাক উচতনি দি আমি পৰিৱেশ উত্তাল কৰোঁ, তেতিয়াহ'লে আমাৰ কাৰোৰ কাৰণেই ই শুভ লক্ষণ নহয়, ভাল নহ'ব নিশ্চয়। গতিকে আমি অসমীয়া জাতিটোৱে অন্তত শিক্ষিত বুলি আমি গৌৰৱেৰে ক'ব পাৰোঁ। সেই অসমীয়া জাতিটোৰ মাজৰ পৰা এনেধৰণৰ এটা বাৰ্তা সমগ্ৰ ভাৰতবৰ্ষলৈ যাব নালাগে যে অসমৰ লোকসকলেও নিৰ্বাচনৰ নামত কাজিয়া কৰে, গুণ্ডাগিৰি কৰে। তেনেধৰণৰ বাতাবৰণ, তেনেধৰণৰ বাৰ্তা এটা যাতে আমি বিশ্ববাসীৰ ওচৰত দাঙি ধৰিবলগীয়া নহয়, বা তেনেধৰণৰ বাৰ্তাৰ জৰিয়তে যাতে আমাৰ অসমীয়া জাতিটোক আপোনালোকৰ কোনো যাতে অপমানিত নকৰে, সেই কথাখিনিৰ কাৰণে আমি আমাৰ ফালৰ পৰা গুহাৰি জনাইছোঁ। যদি তেখেত সফল হৈছে, তেখেতৰ কৰ্মসমূহ দাঙি ধৰক। তেখেত যদি সফল হয়, তেখেতে যদি ভাল, তেখেতে যদি কৰা কামখিনি শুদ্ধ হয়, তেতিয়াহ'লে তেখেতৰ কৰ্মৰ জীৱনৰ কথা কওক। তেখেতে কি আঁচনি ৰূপায়ণ কৰিলে সেই সৰ্বসাধাৰণ ৰাইজে দেখিছে। সেইসমূহৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বক এনেও মানুহে বহু শলাগ লৈছে আৰু তেখেতক এগৰাকী যোগ্য মুখ্যমন্ত্ৰী বুলি বিবেচনা কৰিছে আৰু বিচক্ষণ মন্ত্ৰী বুলি ইতিমধ্যে সকলোৱে মানি লৈছে। তেনেস্থলত তেখেতে গৌৰৱ গগৈ কোন, গৌৰৱ গগৈ কি কৰিব পাৰে, অখিল গগৈ কোন, অখিল গগৈ কি কৰিছে, সেইসকলৰ কথা কৈ যিয়ে ইতিমধ্যে তেনেধৰণৰ দায়িত্ব সম্পন্ন লাভ কৰি পেলাই কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ কৰি অসমৰ ৰাজনীতিত কোনো ধৰণৰ ভূমিকা দেখুৱাব পৰা নাই, তেওঁলোকক টানি আনি তেখেতে নিজৰ ভিতৰত থকা যিটো ভয় যে মোৰ গাড়ীখন কাঢ়ি দিব নেকি, সেই ভয়টো প্ৰকট কৰিছে। আৰু সেইকাৰণে ক'ব বিচাৰিছোঁ যে আমি ভাবিলেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ভবা নাই যে মই সফল। মই যদি ভাল, মোৰ কৰ্মৰ দ্বাৰা ভাল। মই যদি শ্ৰেষ্ঠ, তেতিয়াহ'লে মই মোৰ কৰ্মৰ দ্বাৰা শ্ৰেষ্ঠ। তেতিয়াহ'লে মই যদি সফল আৰু শ্ৰেষ্ঠ হওঁ, তেতিয়াহ'লে মোৰ কৰ্মৰ দ্বাৰাহে, না কি মই মোৰ বন্ধু বা মই শত্ৰু বুলি ভবা বা মোৰ ওচৰ চুবুৰীয়া মানুহৰ বেয়া গুণবোৰ গাই সেই সকলৰ লগত তুলনা কৰি মই সফল বা ভাল বুলি মই নিজকে নাভাবোঁ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী সফল যোগ্য মুখ্যমন্ত্ৰী হয় আৰু তেখেতে এনেধৰণৰ কামবোৰৰ পৰা আঁতৰি থাকিলে নিশ্চয় সুখী হ'ম আৰু অসমখনক এক নতুন মাত্ৰা প্ৰদান কৰি অসমক উন্নয়নৰ সৰ্বোচ্চ শিখৰলৈ লৈ যাব পাৰে। গতিকে এইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ যথেষ্ট আশা আছে। তেখেতে অন্ততঃ ৰাজনৈতিক বাতাবৰণটোক প্ৰদূষিত নকৰি এক সুন্দৰ অসম গঢ়িব পৰা ক্ষমতা তেখেতৰ যিহেতু আছে, এক সুন্দৰ বাতাবৰণৰ মাজত তেখেতে নিজে কৰি অহা কামবোৰ আৰু কৰিব পৰা কামবোৰ সপোন দেখুওৱাৰ তেখেতৰ যিটো বিচক্ষণতা আছে আৰু তাক কাৰ্যকৰণ কৰাৰ যিটো তেখেতৰ দক্ষতা আৰু ক্ষমতা আছে, সেইখিনিক তেখেতে বাস্তৱায়িত কৰাত লাগক। আৰু ভাবোঁ তেনে এগৰাকী যোগ্য মন্ত্ৰীৰে অসমখন জিলিকি উঠিব, বিশ্বত তেখেতৰ নামেৰে পৰিচিত হ'ব অসম।
গতিকে এক সুস্থ বাতাবৰণ গঢ়ি সুস্থ ৰাজনৈতিক বাতাবৰণৰ মাজেৰে অসমৰ মানুহক শান্তিপ্ৰিয় জীৱন এটা দি উন্নতিৰ শিখৰত আগুৱাই নিয়াত তেখেতে ভূমিকা ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।